1 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব ৰাইজৰ দলৰ প্ৰচাৰ। ৰাইজৰ দলৰ কোন কোন নেতাই কোন কোন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাইজৰ দলে ইতিমধ্যে 2026ৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। বিজেপি আৰম্ভ কৰিছে, গতিকে বিৰোধী একত্ৰিত হৈছিল, কিন্তু বিৰোধী এতিয়ালৈকে একত্ৰিত হোৱাৰ পিছতো কংগ্ৰেছে পিছ হুহুকা নীতি অৱলম্বন কৰিছে, যাৰ বাবে ৰাইজৰ দলে 1 ডিসেম্বৰৰ পৰা আৰম্ভ কৰিব জোৰদাৰ প্ৰচাৰ। যি প্ৰতিশ্ৰুতি আছিলে যে আমি সকলো দলে একেলগতে নিৰ্বাচন খেলিম, সেই কথা এতিয়াও আছে, আগতেও আছিলে আৰু ভৱিষ্যতেও থাকিব। 2026 চন আপোনালোকে যোনেই যি নকওক লাগিলে হিমন্ত বিশ্ব শৰ্মাক আমি শাসনৰ পৰা আঁতৰাব লাগিব। বিজেপি আমাৰ দেশখন সৰ্বনাশ কৰি দিব কৈছে, এই দলটোক আমি শাসনৰ পৰা আঁতৰাব লাগিব আৰু আমি সকলো বিৰোধী দলে ঐক্যবদ্ধ হৈ খেলিমেই। গতিকে এইটো বিষয়ক লৈ কথা পাতি একো লাভ নাই। সেই বিষয়টো সদায় আমি বুজাবুজিৰ মাজত আছো, সদায় পৰিয়ালৰ মাজত আছো, এইবিলাকক লৈ কথা পাতিলোঁ। আকৌ মই দিল্লীত আছিলোঁ, আপোনালোকে দেখিছে, বম্বেত আছিলোঁ, বেলেগ বেলেগ ষ্টেটত আছিলোঁ। বেচিকেলি মই তেওঁলোকৰ পৰা পলিটিকেল ফেল্স, ফাইনেন্সিয়েল ফেল্স, চব ধৰণৰ সহায় বিচাৰি মানুহবিলাকলৈ গৈ আছোঁ। ইলেকশ্যন খেলিবৰ কাৰণেতো পইচাও লাগিব ন, তাৰ কাৰণে চাৰিওফালৰ পৰা গৈ আছোঁ আৰু চবেই মোক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। চব যাক যাক লগ ধৰিছোঁ এতিয়ালৈকে 100% পাৰ্টি বা লিডাৰে আমাক সহযোগিতা কৰাৰ সকলো ধৰণে তেওঁলোকৰ লিডাৰ্ছবিলাকে আগে ভাষণ দিয়া, তেওঁলোকে আমাৰ কেণ্ডিডেটবিলাকক অলপ অলপ সহায় কৰি দিয়া, লজিষ্টিক ছাপৰ্ট বুলি যাক কয়, সেইটো কৰি দিয়াৰ আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে সেইখিনি তেওঁলোকৰ পৰা সহায় লাভ কৰিম আৰু সেইটো কাম কৰি আছোঁ। গতিকে মই সঁচাকৈ কৈছোঁ, আপোনালোকে মিছা বুলি ভাবিব পাৰে, মই কোনে কি কৈছে মই সঁচাকৈ শুনিবলৈ সময় পোৱা নাই। কালি ডাইৰেক্ট আপুনি দেখিছে, গৈ প্ৰথমতে যোৰহাট কোৰ্টত সোমাইছোঁ, যোৰহাট কোৰ্টৰ পৰা আহি কালি ডাইৰেক্ট মিটিঙত আহিছোঁ। মিটিঙৰ পৰা কালি দিনে নিশাই মিটিং হৈছে, অকল গা ধুবলৈ গৈছোঁ, ভাত খাই আহিছোঁ, আকৌ মিটিঙত বহি আছোঁ। মিটিংবিলাক পেণ্ডিং হৈ আছিলে, মই যেনে তেনে আহি পেণ্ডিং মিটিংবিলাক এতিয়া চালু কৰিছোঁ আৰু 1 তাৰিখৰ পৰা আমাৰ দলৰ যিটো আনুষ্ঠানিক প্ৰচাৰ, আমি পোষ্টাৰ লগাবলৈ অনুমতি দিম এছপিৰেণ্ট কেণ্ডিডেটবিলাকক। তো আমি প্ৰচাৰ অভিযানত যাম, আমি আমাৰ কি কয় ভিডিঅ' অডিঅ' চব প্ৰচাৰবিলাক আৰম্ভ কৰিম। এই যিটো আৰম্ভ কৰিম, তাৰ কাৰণে দিনে ৰাতিয়ে ইমান বেছি মিটিং হৈছে, এতিয়া একো কথা ভাবিব পৰা নাই, মোৰ মূৰটো কাম নকৰা হৈ গৈছে। ইমান মিটিং, মানে টোপনি খতি মানে এলায়েন্স হোৱাটো 100% খাটাং। পৃথিৱীৰ কোনেও এলায়েন্সৰ বিৰুদ্ধে কোৱা নাই, কোনেও নকয় আৰু সকলোৱে জানে যে এলায়েন্সৰ জৰিয়তে আমি বিজেপিক পৰাভূত কৰিব পাৰিম, আমি পৰাভূত